মাননীয় প্ৰধানমন্ত্ৰী দেৱক অনুৰোধ জনাইছো হিন্দীটো কৈ দিম মোৰ হিন্দীটো বৰ ভাল নহবও পাৰে आपने परीक्षा पे चर्चा कर लिया अगर आपको चर्चा करना है ना तो हमसे बात कीजिए हम हमेशा रेडी हैं कोई भी न्यूज चैनल हो कहीं पे भी जाना हो हम जाएंगे हमारे सामने बैठ के चर्चा कीजिए हमको नौकरी के बारे में जानना है आपने आपके कार्यकाल में क्या क्या कितनी नौकरियां थी जो 2 करोड़ की नौकरियां आप देने वाले थे पर ईयर एवरी ईयर ही हैज promised to give 2 crores of jobs आपने जो 2 करोड़ की नौकरियां देने वाले थे उस पे चर्चा कीजिए जो देश की इकोनॉमी होने वाली थी $5 ट्रिलियन इकोनॉमी उस पे चर्चा कीजिए डाटा मैनिपुलेट बहुत किया हमको बुर्बक आप नहीं बना सकते हमसे चर्चा कर लीजिए যদি সঁচাকৈ আহক চাকৰিৰ চৰ্চা কৰক আমাৰ লগত দেশৰ ইকনমিৰ চৰ্চা কৰক সৰু সৰু ল'ৰা ছোৱালী পৰীক্ষাৰ আগত দুৰ্বল নহবলৈ টিপটিয়া বন্ধ কৰি আমাৰ লগতো অলপ কথা বতৰা পাতি চাও যুৱ শক্তিৰ সৈতে তৰ্ক কৰক ভাৰতৰ ওপৰত এটা গোচৰ দিলে গোচৰটো কি জানে ইকো টেৰৰিজম ভাৰতে হেনো পাকিস্তানৰ বহুত গছ মাৰি পেলালে যেতিয়া অৰ্থনীতিৰ প্ৰশ্ন আহে পদে পদে আমাক পাকিস্তানৰ কথা কয় পাকিস্তান এনেকুৱা এখন দেশ যাৰ অৰ্থনীতি ভাৰততকৈ 10 গুণ বেছি তলত মানে ভাৰততকৈ 10 গুণ দুখীয়া পাকিস্তান তেনে এখন দেশত আক্ৰমণ কৰো বুলি কয় তেনে এখন দেশৰ কথা কয় ভাৰত চৰকাৰে নিজৰ জয় জয় ময়ৰ কথা ঘোষণা কৰে গম পাইছে ইলেকশন জিকিবৰ সময় ইলেকশনৰ আগত এনেবোৰ কথাৰে আমাৰ মনবোৰ ফুলোৱা হয় বিভিন্ন মিছা তথ্য দি দেশৰ উন্নতি শূন্য চাকৰিৰ সংজ্ঞা নৰেন্দ্ৰ মোদী দেৱে কি দিছে জানে শুনিছেনে নৰেন্দ্ৰ মোদী দেৱৰ চাকৰিৰ সংজ্ঞাটো নাই শুনা নহয় জানো নাই শুনা মই কৈছো শুনক যেতিয়া সোধা হৈছিল প্ৰতি বছৰে 2 কোটি চাকৰি দিম বুলি কোৱাৰ পাছত কিয় অসমৰ ডেকাই ভাৰতৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাছিল তেওঁ এটা উত্তৰ দিছিল জি টিভিৰ এটা নিউজ চেনেলত তেওঁ কৈছিল ধৰি লওক চেনেলটোৰ বাহিৰত 200 টকাত পকৰি বিক্ৰী কৰে এজন ব্যক্তিয়ে সন্ধিয়া দিনটো পকৰি বিক্ৰী কৰি তেওঁ সন্ধিয়া 200 টকা ইনকাম কৰি ঘৰলৈ যায় মুখ্যমন্ত্ৰী দেৱে এংকৰজনক সুধিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে এংকৰজনক সুধিছিল তুমি হে মানুহজনক সংস্থাপিত বুলি নকবা নেকি আপোনালোকে ভাবেনে দিনটো পকৰি বিক্ৰী কৰি কৰা 200 টকাটো এটা সংস্থাপন হয় বুলি দেশৰ $5 ট্ৰিলিয়ন ইকনমি $5 ট্ৰিলিয়ন ইকনমি আমাক কোৱা হৈছিল আৰু তাৰ পাছত ভৱিষ্যত আমি কি পালো জানে প্ৰতিদিনে 45 জনকৈ কৃষকে আত্মহত্যা কৰিছে দেশৰ জিডিপি গ্ৰোথ ৰেট 5% হৈছে $5 ট্ৰিলিয়ন ইকনমি ভাবিবই নোৱাৰো কিমান কোটি টকাৰ ইকনমি ইমাজিন কৰিবলৈ দিগদাৰ হৈ যায় এতিয়া সংগঠনৰ কথা লৈ সংগঠনসমূহক ক্ষমা বিচাৰিছো প্ৰথমতেই কৈছো মই কোনো সংগঠনৰ নহয় সেইবাবে মোৰ এটা স্বাধীনতা আছে প্ৰয়োজনত মই ভুলবোৰ দেখাই দিব পাৰো মোক কোনো ওপৰৰ পৰা কন্ট্ৰল কৰি থকা নাই দে কোনোবা দলৰ নেতাই নিৰ্দেশ দিলে মই কথা নকওঁ আনকি মোৰ মা দেউতাৰ কথাও মই বহু সময় নাই শুনা বৰ্তমান মা দেউতাৰ ওচৰতো ক্ষমা প্ৰাৰ্থী মায়ে দেউতাই ভাবিছে মই PhD কৰি সাবমিট কৰিব হৈছে ডিগ্ৰীটোৰ সময়ত মই ৰাতি দিন এক কৰি আন্দোলনত লাগিছো ভৱিষ্যতে কোনোবা এখন কলেজত এছিষ্টেণ্ট প্ৰফেছৰ পাই হয়তো এটা সুন্দৰ ভৱিষ্যত জীৱন যাপন কৰিব পাৰিলোহেঁতেন গতিকে মা দেউতাই বেয়া পায় ৰাতি দিন আন্দোলনলৈ আহিলে বেয়া পোৱাৰ কথাও আছে জেললৈ যদি লৈ যায় এজনী ছোৱালীৰ বহুত ঘটনা হ'ব পাৰে ভৱিষ্যতে চৰিত্ৰত দাগ লাগিব পাৰে বহুত প্ৰশ্ন উঠিব পাৰে মা দেউতাই ভয় খোৱাটো স্বাভাৱিক তথাপিতো মই ওলাই আহিছো আন্দোলন কৰিবলৈ যদি অসমৰ ভৱিষ্যতে সুৰক্ষিত নহয় যদি মোৰ সন্তানৰ মোৰ দৰে হাজাৰজন মানুহৰ সন্তানৰ ভৱিষ্যতে সময়ত আমি সুৰক্ষিত কৰিব নোৱাৰো নিজেই কাইলে চাকৰি কৰি গাড়ীত ঘূৰি ফুৰিনো কি কৰিম গতিকে সংগঠনসমূহৰ কথালৈ আহো বুলি কৈছিলো সংগঠনসমূহক ক'ব খুজিছো অসমৰ ৰাইজে যদি আপোনালোকক বিশ্বাস নকৰো বুলি কয় বেয়া নেপাব অসমৰ ৰাইজে যদি আপোনালোকৰ ওপৰত আস্থাহীনতাত ভুগিছে বেয়া নেপাব সেয়া অসমৰ ৰাইজৰ দুখ নহয় সেয়া দুখ আপোনালোকৰ নেতৃত্বৰ অসমৰ ৰাইজে আজি সংগঠনক বিশ্বাস নকৰে কাৰণ সেই সকল ৰাইজে সময়ত অসম আন্দোলন কৰিছিল সেই সংগঠনৰ মজিয়াৰ পৰাই যিসকল ওলাই গৈ আজি ৰাজপথত বহিল সেই সকলে এই দুখন সংগঠনৰ সকলো কথা নস্যাৎ কৰি থৈ
নহয় জানো? গতিকে সংগঠনসমূহো অসমৰ ৰাইজে কোৱা কথাসমূহক নিজৰ পিতৃ মাতৃৰ কথা বুলি এতিয়া ভাবক। দুখবোৰ যদি দেখুৱাই দিয়ে, দুখবোৰ দেখুৱাৰ পৰিৱৰ্তে বেয়া পাবলৈ বন্ধ কৰক, বিচাৰ বিশ্লেষণ কৰক। কি কথাত অসমৰ ৰাইজে আপোনালোকক বিশ্বাস নকৰে, কি কাৰণে মুহূৰ্তে মুহূৰ্তে সংগঠনৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে, সেই কথাসমূহ বিচাৰ বিশ্লেষণ কৰক, প্ৰশ্ন কৰক নিজৰ নেতৃত্বক। কথা নাই দেই, নেতৃত্বই সদায় শুদ্ধ সিদ্ধান্তহে ল'ব বুলি। যিদৰে এসময়ৰ নেতৃত্বত থকাসকলে এতিয়া অসমীয়াক মাৰ্ক ধৰ্ড কৰিছে, অসমীয়াক যিসকলে বুঢ়া আঙুলি দেখাইছে, সেইদৰে বৰ্তমান নেতৃত্বত থকা ব্যক্তিসকলেও যে লোৱা প্ৰতিটো সিদ্ধান্তই শুদ্ধ হ'ব, সেয়া ভাবিবলগীয়া কথা নহয়। তেওঁলোকে লোৱা কিছুমান সিদ্ধান্ত ভুল হ'ব পাৰে। যদি আপোনালোকে ভালকৈ জানিব, সংগঠনৰ মজিয়াত থকা ব্যক্তিসকলে ভালকৈ জানিব সংগঠনৰ ভিতৰ চৰাত কি হৈ আছে। যদি সংগঠনৰ নেতৃত্বই ভুল সিদ্ধান্ত লৈছে, মাত মাতক, নহলে অন্ধ ভক্ত আৰু অন্ধ সদস্যৰ মাজত একো পাৰ্থক্য নাথাকিব। যদি অন্ধ ভক্তৰ দৰে অসমৰ সংগঠনত অন্ধ সদস্যই ভৰি পৰে, অসমৰ ভৱিষ্যত পুনৰ শূন্য। তেওঁলোকে ভাবে চাকৰি কৰা ল'ৰাইহে আমাৰ ছোৱালীজনীক ভালকৈ খুৱাব পাৰিব, তেওঁক এটা সুখৰ সংসাৰ, সুখৰ ভৱিষ্যত দিব পাৰিব। ব্যৱসায় বাণিজ্য কৰিলে তেওঁলোকে ভৱিষ্যতে সেই সুৰক্ষা দিব নোৱাৰিব। যেতিয়ালৈকে অসমীয়া পিতৃ মাতৃয়ে নিজৰ সন্তানে খেতি কৰে বুলি গৌৰৱ নকৰে, মীন পালন কৰে বুলি গৌৰৱ নকৰে, ব্যৱসায় কৰে বুলি গৌৰৱ নকৰে, তেতিয়ালৈকে কোনোজন সন্তানে আগ্ৰহী নহয় ব্যৱসায় কৰিবলৈ, কৃষি কৰ্ম কৰিবলৈ। যেতিয়ালৈকে তেওঁলোকে এই অসুৰক্ষাত ভোগে যে চাকৰি নেপালে বিয়া নেপাম, পাতিবলৈ ছোৱালী নেপাম নেকি, চাকৰি এটা কৰিব নোৱাৰিলে ছোৱালীজনীক বিয়া নিদিব নেকি, ভাল পোৱা ছোৱালীজনীয়ে এৰি কোনোবা টকা থকা ল'ৰালৈ বিয়া হৈ গুচি যাব নেকি বুলি যেতিয়ালৈকে তেওঁলোকে ভাবে, তেতিয়ালৈকে তেওঁলোকে শিক্ষিত নোবনোৱা হৈ থাকিবলৈ বেছি ভাল পাব। নৱগৈৰ বাওঁ ভৰিত, পুৰণি খঙীয়া গাঁৱৰ অঞ্জলি হাজৰিকাৰ সোঁভৰি ৰাথোত, টেঙাখাটৰ গুণৱতী ফুকনৰ বাওঁ ভৰিত, ভাদৈ পাঁচালীৰ ভাদৈ হাইস্কুলৰ নৱম মান শ্ৰেণী দিব্যলতা ফুকনৰ মূৰত, চাচনি মৌজাৰ শান্তিপুৰ গাঁৱৰ দুলেশ্বৰী গগৈৰ পিঠিত, দীঘলী গাঁৱৰ বিনু বৰাৰ সোঁভৰিত দুটা গুলী লাগি যৌনাংগ ছিগি গৈছে দুলীয়াজান কলেজৰ ছাত্ৰ দ্ৰোণাকান্ত দাসৰ। তেজ লগা দেৱালখন মই ভালদৰে চাইছিলো, গুলিয়াই ফুটা কৰা ঠাইবোৰো চাইছিলো, পথৰ ওপৰতো দেখিছিলো তেজৰ চেকুৰা। ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা দুলীয়াজান গণ সংগ্ৰাম পৰিষদৰ সভাপতি অধ্যাপক নিত্যা দত্তই মোক কৈছিল যে পুলিচে যেতিয়া তেওঁক ঘটনাস্থলীৰ পৰা টিপলিং পুলিচ চকীলৈ চোঁচৰাই নিছিল, তেতিয়া তেওঁ প্ৰায় 70টা অৰ্ধমিত্ৰ দেহৰ ওপৰেৰে পাৰ হৈ যাবলগীয়া হৈছিল। আৰু নপঢ়ো, মোৰ নামটো জ্ঞানশ্ৰী বৰা। এই লেখাটো আজিৰ পাছত মই ফেচবুকৰ মোৰ পেজত পাব্লিক কৰি শ্বেয়াৰ কৰি দিম, পঢ়ি চাব। যিখন নাটক দেখি আপোনালোক সকলোৱে চকু পানীত টুকিলে, ডিব্ৰুগড়, দুলীয়াজান, টিংখাং এই অঞ্চলৰ প্ৰতিজন শ্বহীদ, প্ৰত্যেকজন মানুহ যাৰ তেজেৰে ৰঙা হৈ পৰিছিল ডিব্ৰুগড়, তিনিচুকীয়া, সেইসকল মানুহৰ তেজ দিয়াৰ কাহিনী লিখা আছে প্ৰতিটো শব্দত। তেজে ধোৱা অসমৰ ইতিহাস সেয়া, যি ইতিহাস হয়তো ভৱিষ্যত পুনৰ হবলৈ গৈ আছে, যি ইতিহাস হয়তো বৰ্তমানৰ কেইটামান দিনৰ পাছত আমাৰ বৰ্তমান হবও পাৰে, সেয়া ইতিহাস। দুখ লগা কথা, সেই ইতিহাসকে সাক্ষী কৰি, সেই ইতিহাসৰ গইনা দি অসমীয়াৰ আবেগ, অসমীয়াৰ অনুভূতিৰ কথা কৈ গঠন হৈছিল এটা দল, অসম গণ পৰিষদ নামৰ এটা দল। সৰু থাকোতে মোৰ মা দেউতাই কৈছিল, অসম আন্দোলন কৰিছো, যেতিয়ালৈকে ভোট দিম অসম গণ পৰিষদকে দিম। যেতিয়া জন্ম হৈছিলো, জন্ম হোৱাৰ আগে পাছে ঘৰৰ সন্মুখত আৰ্মিৰ গাড়ী ৰখি থাকিছিল।